হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, ক্লাছ 2ত আমি 4 নম্বৰত 3টো কৰো। এইটো আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কুৱেশ্যনটো সলভ কৰো। তেতিয়াহ'লে আমি এইটো পাতো ধুনীয়াকে, ঠিক আছে। 7744 চোৱা, একক স্থানটো আমাৰ যুগ্ম আছে, কিমান আছে? 4 আছে। তেতিয়াহ'লে 2 দি যাব ধুনীয়াকে, হয় নাই? তেতিয়াহ'লে কাটা, 2 দি কাটা। 2 3 গুণ 6, এটা লৈছো, 7টো লৈছো, 2 3 গুণ 6 আৰু বাকী থাকি গ'ল 1, 1টো 7ৰ লগত যাবগে, তো 17 হৈ যাব। 2 8 গুণ 16, বাকি থাকি যাব কিমান? 16 হলে বাকি থাকি যাব 1, 1টো 4 লগত যাবগে 14 হৈ যাব। 2 7 গুণ 14, 2 2 গুণ 4, ঠিক আছে, বুজি পাইছা? আকৌ একক স্থানত কিমান আছে? 2 আছে, তো 2 দি কৰা। 2 গুণ 2, 1 বাকি থাকি যাব, ঠিক আছে। 3 আছিলে, 1 বাকি থাকি যাব, ইয়াত গ'লগে 2, 18 হৈ গ'ল। 2 9 গুণ 18, ঠিক আছে। তাৰপিছত কিমান হ'ব? 2 3 গুণ 6, 2 3 গুণ 6, তাৰপিছত 1 বাকি থাকি যাব, 6 হৈছে তো, 1 বাকি থাকি যাব, এফালে কৰিলে কিমান হ'ব? 12 হৈ যাব। 2 6 গুণ 12। তো আকৌ 2 দি কৰা, কাৰণ একক স্থানত 6 আছে, ভালকে চাবা কিন্তু। সেইকাৰণে প্ৰচেছ বিলাকত কিছুমানে ৰখি যায়, ভালকে চাবা। তো এতিয়া আমি দুটা সংখ্যা ল'ব লাগিব, ঠিক আছে। একটো সৰু হৈ যায়, তো 2 9 গুণ 18, 2 9 গুণ 18, বাকি থাকি যাব কিমান? 19 আছিল নে নাই? বাকি কিমান থাকি যাব? 1 থাকি যাব। তো একটো ইফালে ট্ৰান্সফাৰ কৰি দিয়া, কিমান হ'ব? 13 হৈ যাব। তো 2 2 6 গুণ 12 আৰু 1 বাকি থাকি যাব। একটো আমি ইয়াত ট্ৰান্সফাৰ কৰি দিম, কিমান হ'ব? 16, 6 ৰ লগত। তো 2 8 গুণ 16। এতিয়া আকৌ 2 দি যাব, কাৰণ একক স্থানটো যুগ্ম। তো 2 দি কৰা। তো 2 4 গুণ 8, বাকি থাকি যাব কিমান? 1, 9 আছিলে, 1 বাকি থাকি যাব, ইয়াত গ'লগে 16, 2 8 গুণ 16, তাৰপিছত 2 4 গুণ 8, ঠিক আছে। এতিয়া একক স্থানটো 4, আকৌ 2 দি যাব। বাহ, 2 2 গুণ 4, 2 4 গুণ 8, 2 2 গুণ 4, একক স্থানটো 2 আছে, যুগ্ম, আকৌ 2 দি যাব। 2 গুণ 2, 2 2 গুণ 4, 2 गुण 2। এতিয়াতো ভাই কি হব দাদা, মোক কৈ দিয়া। अरे भाई हम है साथ, तो चिंता की काहे है बात। तो देखो भाई, হয় हमार काबा, হয় हमनी के काबा 1 2 1, ठीक बा। तो হয় हम केकरा से करब? 2 से करब ना, 3 से करब ना, 5 से करब बबुआ। अच्छा से देख लो। तो देखो बाबू, হয় हम 11 से करब, ठीक बा। तो 11 से कितना बार जाए? 11 बार जाए। 11 এগুণ 11, এক বাকি থাকি গ'ল, এফালে গ'লগে 11 হৈ গ'ল, হয় নাই? এক বাকি থাকি গ'ল, এফালে গ'লগে, একৰ লগত 11 হৈ গ'ল, তো 11 হৈ গ'ল, হৈছে। এতেকে 7 7 4 4 ইজ ইকুৱেল টু, ইয়াৰ পৰা দুটাৰ পৰা এটা, দুটাৰ পৰা এটা, দুটাৰ পৰা এটা, দুটাৰ পৰা এটা, তো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 11, ঠিক আছে। তো লোৱা 2 2 গুণ 4, 4 2 গুণ 8, 8, 2 2 গুণ 4, 4 2 গুণ 8, 8 পূৰণ 11, তো কিমান হ'ব? 88। এতেকে 7 7 7 4 4 ৰ বৰ্গমূল 88, ঠিক আছে। 7 7 4 4 ৰ বৰ্গমূল কিমান? 88 ওলাই গ'ল, ঠিক আছে। তো আশা কৰিছো বুজি পাইছা। এতিয়া এইটো আমি কৰিম ধুনীয়াকে। গানৰ চাউণ্ড শুনি আছে নেকি? বিয়া হৈ আছে সন্মুখত, সেইকাৰণে গান বাজি আছে, অলপ চাউণ্ড আহি আছে চাগে। আশা কৰিছো শুনা নাযায়, এইটো অলপ হেভি হেভি মাইকটো, তাতকে শুনা নাযাব। তথাপি অলপ অলপ শুনা যাব পাৰে, তো মেনেজ কৰি ল'বা অলপ, ঠিক আছে। ভোজপুৰী গান বুজি আছে, ঠিক বা। তো হয় দেখো हमनी के 9801, ঠিক বা? ঠিক বা বাবু? হ্যাঁ। এতিয়া চোৱা, একক স্থানটোত আমাৰ 1 আছে। আৰে দাদা মই কিহেৰে কৰিম কওক নে? 1 আছে, মইতো নোৱাৰো। আৰে ভাই পাৰি যাবা তো। 1 আছে, তেতিয়াহ'লে 2 দিতো আমি ভুলতো নাযায়, 5 দিও ভুলতো নাযায়, কাৰণ একক স্থানত 5 বা 0 থাকিলে 5 দি যাব, ঠিক আছে। 5 বা 0 থাকিলে 5 দি যাব, কিন্তু এইটোতে আমাৰ তেনেকুৱা একো নাই। ঠিক আছে, এইটো আমাৰ হৈ গ'ল। এটা 3 দি যাব নেকি চাম। 3 দি ডিভিজিবিলিটি ফৰ্মুলাটো আমি ইউজ কৰিম। এইটো 9 9 আটে কিমান? 9 আটে কিমান? 17, 17 শূন্য যোগ কৰিলে কিমান হ'ব? 17 হ'ব, আৰু 1 যোগ কৰিলে 17 লগত 18 হ'ব, তো 18। 18 কি 3 দি হৰণ কৰি কমপ্লিটলি যায় নেকি? যায়। কিমান হ'ব? 6 3 গুণ 18, তেতিয়াহ'লে 3 দি এইটো হৰণ হ'ব। 3ৰ বিভাজ্যতা নিয়ম, এটা বিভাজ্যতাৰ নিয়ম। তো চাই লও, 3 দি যাব, তো 3 3 গুণ 9, ঠিক আছে। তো গ'লগে 9 দি হৈ গ'ল। তাৰপিছত 8 ৰে কৰা, 3 2 গুণ 6, বাকি থাকি গ'ল কিমান? 2, 2 বাকি থাকি গ'ল। 3 2 গুণ 6, বাকি 2 থাকি গ'ল, তো এফাল 0 লগত যালে কিমান হ'ব? 20 হৈ যাব। তো 3 6 গুণ 18, 3 6 গুণ কিমান? 18। তো 18 হলে বাকি কিমান থাকি যাব? 2 থাকি যাব, 2টো আৰু লাষ্টত 1 আছে, তো কিমান হ'ব? 21। 3 7 গুণ 21, ঠিক আছে। 3 7 গুণ 21। এতিয়া চোৱা, একক স্থানত 7 আছে, যা। এতিয়া আকৌ কিহেৰে যাব? এতিয়া কিহেৰে যাব? এতিয়া 3 ৰে যায় নে চোৱা, আগতে চাই ল'বা কিন্তু। 3 2 5, 5 6 11, 11 আৰু 7 18, 18 3 দি বিভাজ্য হয়, গতিকে আকৌ 3 ৰে যাব। 3 দি কৰা, 3 গুণ 3, ঠিক আছে। তাৰপিছত ইয়াত এইয়া আকৌ ইয়াত ভুল কৰি নিদিবা, বহুতে কৰি দিব। এই 2টোৰে অকলে নাযায়, গতিকে 0 দিবা। এতিয়া 26 লোৱা,
26 লৈছা, তো কিমান হ'ব 3 8 গুণ 24, বাকি কিমান থাকি যাব 26 আছে, 3 8 গুণ 24, বাকি 2 থাকি যাব, তো 2 থাকি গলে ইয়াত ট্রান্সফার কৰি দিয়া 27 হৈ গল। তো এটা 3 রে কিমান বার যাব, 3 9 গুণ 27। বুঝেছো? বুঝেছো কি? বুঝেছো ভালো করে? তো দেখো এটাকে আমরা এবার এখন কি করব, তো এবার কি দি কাটা গৈ আছে চোৱাই লোৱা। তো আমাৰ এতিয়া নজৰ ক'ত হ'ব লাগে, একক স্থানত। নজৰ সদায় চোৱা, বৰ্গমূল, ঘনমূল, বৰ্গ আৰু ঘন একক স্থানত কি হ'ব, এইবিলাকত সদায় একক স্থানটো চাবা। কি চাবা, একক স্থানটো। যেনেকে বিয়াত গলে কোনোবা যদি কাৰোবাৰ বিয়া হয়, জোৱাইজনে কি হ'ব, দৰাজনে কি হ'ব, সেই যাক বিয়া কৰিব তাইকে চাব, বেলেগৰ ফালেতো চাব মন নাযাব, যাব নেকি, নাযায়। কিয়? কাৰণ গম পাইছে এতিয়া মোৰ আজিৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব, হয় নে নাই? গতিকে বেলেগ ফালে চাই কোনো লাভ নহব। ঠিক আছে, তা আমি তেনেকুৱা ভাবিব লাগিব। আমি কি ভাবিব লাগিব, যে আমাৰ একক স্থানটোৱে চাব লাগিব। একক স্থানটো চোৱাৰ পিছত যদি এইফালে কাম হোৱা নাই, তেতিয়াহ'লে আমি ঘূৰি আকৌ এইটো ডিভিজিবিলিটি ফৰ্মটো যায়, 2 দি নাযায়, 5 দি নাযায়, 3 দি যাব নেকি চাম। হয়, 3 দি যায় নেকি চোৱা। 8 একে কিমান 9, এইটো 0 লগত যোগ কৰিলে একে হ'ব। 8 একে 9 9 18 যোগ কৰিলে, ঠিক আছে। তো 18 আকৌ 3 দি যায়, গতিকে 3 দি কৰা। ভালকে মনত ৰাখিবা, একক স্থানটো মোস্ট ইম্পৰ্টেন্ট। এতিয়া ধৰি লোৱা 42 ৰ একক স্থানটো, 42 বৰ্গৰ একক স্থানত কি হ'ব, একক স্থানটো চাবা কিমান হ'ব। এইটো কৰাইছিলো, আগৰ ক্লাছটোত কৰাইছিলো, 2 2 গুণ 4, একক স্থানটো 4 হ'ব। এইবিলাক এমচিকিউৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট, মই কৰাইছো, একদম কৰাইছো, সেইবিলাক মিছ নকৰিবা, নহলে ঠগন খাবা, ঠগন। ঠিক আছে, তো তোমালোক যদি বহুত শুনি লোৱা, তোমালোক বহুতে এতিয়া বেলেগ বেলেগ ডিষ্ট্ৰিক্টত চাই আছা। আমাৰ অসমত বহুত গাল, অসমত কিমানটা ডিষ্ট্ৰিক্ট আছে কোৱাচোন, 35। এতিয়া চাই লোৱা, বহুত গাল ডিষ্ট্ৰিক্টত আছা, তো মোক বহুত গাল কমচে কম 35ৰ ভিতৰত 20খনো যদি প্ৰশ্ন মোক দিয়া, ঠিক আছে, ধুনীয়াকে পিডিএফ বনাই যদি মোক দিয়া, মই হাফ ইয়াৰলিৰ আগত ধুনীয়াকে একদম মানে হেৰি কৰি দিম তোমালোকক। তোমাৰ ইউনিট টেষ্টতো দিব পাৰা, যিকোনো দিব পাৰা, মানে ভাল হ'ব লাগিব কুৱেশ্যনখন, ফটো পিডিএফ বনাই। তেতিয়াহ'লে মই যোনে পঠাই তেওঁৰ নামো ল'ম ভালকে, আৰু তেওঁৰ নামো লৈ মই ধুনীয়াকে ভিডিঅ' বিলাকত কৈ দিম, থেংক ইউ বুলি কৈ দিম। তাৰপিছত মই গোটেই কোবা এমচিকিউ সলভ কৰাই দিম, বিজ্ঞানৰ কৰাই দিম, ঠিক আছে, অংকৰ কৰাই দিম, আৰু কিবা কৰাব লাগিব, ছচিয়েলৰ কৰাব লাগিব, ঠিক আছে, কৰাই দিম দিয়া। ছচিয়েল মই পঢ়িছো, মনত আছে বাৰু। আকৌ ইংলিছৰ কৰাই দিব লাগিব। বেছি লোড হৈ যাব মোৰ, ঠিক আছে, মোৰ মানুহে, ঠিক আছে, ইমান কিমান কেনেকে লোড ল'ম কোৱাচোন, ইমান কাম আছে। তেতিয়াও এতিয়া ৰাতিৰ আকৌ কিমানটা বাজিছে, এতিয়া 11টা বাজিল, তেতিয়াও মই বনাই আছো, হয় নাই? ঠিক আছে, ভাবি লোৱা, তো দিবা, ঠিক আছে, 20 20 30খন যিমানটা দিবা, আৰু যিমান বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ আছে, সেইকাৰণে কমেন্ট কৰিলে মই সুধো কোনটো ডিষ্ট্ৰিক্টৰ বুলি, বেয়া পাব নালাগে, দিবা, তোমালোকৰ ভালৰ কাৰণে, তোমালোকেইতো পঢ়িবা না, আৰু কোন পঢ়িব, আৰু কোনে পঢ়িব? ক্লাছ 7ৰ ক্লাছ 10ৰ বস্তু নপঢ়ে, পঢ়িব নেকি, নপঢ়ে। তো ভালকে এইটো চোৱা, ঠিক আছে, কথা বহুত হৈ গ'ল। তো চোৱা, তিনি, এতিয়া 1 দি নাযায়, গোটেই 10 লোৱা, 3 3 গুণ 9 তো নাযায়, তো 3 3 গুণ 9, 3 3 গুণ 9, তো 1 বাকি থাকি গ'ল, ইয়াত গ'লগে কিমান হ'ব, 18, তো 3 6 গুণ 18, 3 6 গুণ 18, আকৌ 3 3 গুণ 9, এতিয়া এতিয়া আকৌ 3 ৰে যাব, 3 ৰে যাব না নাই, 6 12, তো 3 ৰে যাব, তেতিয়াহ'লে 3 হয়, এইটো চোৱা কেনেকে কৰিছো, 6 3 কিমান 9, 9 3 12, তো 12 3 দি ডিভাইড হয় নে নহয়, হয়, তেতিয়াহ'লে 3 দি যাব। তো 3 এগুণ 3, 3 দুগুণ 6, 3 এগুণ 3, ঠিক আছে। এতিয়া 11 দি যাব, 11 এগুণ 11, 11 এগুণ 11, তো এইটো হ'ব। তো এইবিলাক তুমি নিজে কৰি কৰি চাব লাগিব ভাই, বন্ধু, ভন্টি, ঠিক আছে, নিজে কৰি নাচালে অংকবিলাক ভালকে নোৱাৰিবা। তো কৰি একবাৰতো নিজে চাব লাগিব, তো চাই লোৱা। তো এতেকে 9 8, এতেকে 9 8 0 1 ইকুৱেল টু ইয়াৰ পৰা আৰু ইয়াৰ পৰা 3 পূৰণ 3 পূৰণ 11, দুটাৰ পৰা এটা ল'ব লাগিব, হয় নে নাই? তো 3 3 গুণ 9, 9 9 পূৰণ 11 কিমান হ'ব, 99। এতেকে 9 8 0 1ৰ বৰ্গ কি হ'ব, বৰ্গ 99 হৈ যাব, ঠিক আছে। আশা কৰিছো ধুনীয়াকে বুজি পাইছা। তো আজিৰ বাবে ইমানেই, তেতিয়ালৈকে টিল দেন টাটা বাই বাই, ধুনীয়াকে পঢ়ি থকা, মজাকে পঢ়ি থকা, আৰু যদি কিবা ডাউট থাকে, আৰু কুৱেশ্যন পেপাৰ বিলাক মোৰ ইনষ্টাগ্ৰামত লোকেশ দাদা চাৰ্চ কৰি, লোকেশ দাদা 625 চাৰ্চ কৰি মোক পঠাই দিবা, ঠিক আছে। ইনষ্টাগ্ৰামত মেছেজ কৰিবা, যদি ইনষ্টাগ্ৰামত পঠাব নোৱাৰা তেতিয়া হোৱাটছআপৰ নাম্বাৰ দিম, কিন্তু ডাইৰেক্টটো ইয়াত নিদিম, ঠিক আছে, নহ'লে বহুতে